নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কিবা এটা বনাবলৈ লৈছোঁ। কিনো বনাওঁ চাওঁচোন বলক। এয়া মই তিল, বগা তিল আৰু ক'লা তিল ভাজি পিচি ষ্ট'ৰ কৰি থৈ দিছোঁ। যেতিয়াই মোৰ কিবা কিবি দিবলৈ দৰকাৰ হয় মই তাৰ পৰাই দিওঁ। এয়া পিঁয়াজ অলপমান, এটা ডাঙৰ পিঁয়াজ মই ভাজি লৈছোঁ আৰু লগত নহৰু, আদা আৰু বিলাহী দিছোঁ। অকণমান মই কোমল হ'বলৈ ভাজি লৈছোঁ। তেল জান নিজান দিছোঁ আৰু অকণমান দিছোঁ, অকণমান নিমখো দি দিছোঁ লগত সোৱাদ অনুসাৰে। তাৰ পৰা এয়া ৰঙালাও পাত দিছোঁ। ৰঙালাও পাতকেইটাও অকণমান কোমল হোৱাকৈ অকণমান ভাজি লৈছোঁ যাতে তাৰ কেঁচা চেনটো নাথাকে। এয়া মোৰ ভজা হৈ গৈছে। অকণমান মই বি জলকীয়া দি দিছোঁ, কেঁচা বি জলকীয়া। মই গেছটো বন্ধ কৰি দিলোঁ আৰু এয়া মিক্সি জাৰত দি দিছোঁ। মই কি বনাবলৈ লৈছোঁ গম পাইছে চাগে আৰু। তাৰপৰা আৰু ইয়াত মই এয়া তিলখিনি দেখুৱাইছিলোঁ যে, সেয়া তিল দি দিম। তিলটো মানুহৰ কাৰণে, স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, বিশেষকৈ চুলিৰ কাৰণে বহুত ভাল। এয়া মই পিচি ল'লোঁ। পিচি লৈ এয়া মোৰ চাটনি বনাইছিলোঁ, তিল আৰু ৰঙালাও পাতৰ চাটনি। এয়া ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি হয়, খাবলৈ বহুত ভাল লাগে।